আজি ঘোষণা হল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা অসমৰ 12খন আসনৰ বাবে প্ৰাৰ্থী আজি কংগ্ৰেছে ঘোষণা কৰিলে যোৰহাটত গৌৰৱ গগৈ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ইফালে নগাঁৱত বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকে প্ৰদান কৰা হল প্ৰাৰ্থীত্ব পুনৰবাৰ জনাইছো আজি কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকা নগাঁৱত প্ৰদ্যুৎ বৰদলৈ বিভিন্ন জল্পনা কল্পনা চলি আছিল যদিও অৱশেষত নগাঁৱতে প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে মীৰা বৰঠাকুৰ গুৱাহাটীৰ প্ৰাৰ্থী ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ধুবুৰীৰ যুঁজ যথেষ্ট আকৰ্ষণীয় হ'ব এবাৰ দৰং উদালগুৰিত মাধৱ ৰাজবংশীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে দৰং উদালগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী শোণিতপুৰত প্ৰেমলাল গঞ্জু এয়া হৈছে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা আজি 12টা সমষ্টি অসমৰ ঘোষণা কৰা হৈছে কাজিৰঙাত ৰজলিনা তিৰ্কি কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী শিলচৰত সূৰ্যকান্ত চৰকাৰ শিলচৰত কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ ডিফুত জয়ৰাম ইংলেং ডিফুত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং বৰপেটাত বৰপেটাত আব্দুল খালেকৰ ঠাইত দীপ বায়নক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে কুকৰাঝাৰত গৰ্জন মুছাহাৰী কুকৰাঝাৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী আৰু যোৰহাটত গৌৰৱ গগৈ যোৰহাটৰ সমষ্টিত যথেষ্ট জল্পনা কল্পনা চলি আছিল বিশেষকৈ গৌৰৱ গগৈয়ে কোনটো সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব তাক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছিল আৰু অৱশেষত যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থীত্ব ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত আমি কংগ্ৰেছৰ আজি ঘোষিত যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকাৰ ছগৰাকী প্ৰাৰ্থীৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে সেই ছগৰাকী প্ৰাৰ্থীৰ ভাষ্য প্ৰথমতে প্ৰতিক্ৰিয়া আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ সময়ত সকলে দেখা পাব যে কংগ্ৰেছ দল কেনেদৰে আমাৰ ময়দানত নামিব আৰু মই ভাল পাইছোঁ যেহেতু ইমান দিনৰ পৰা ময়ো নিজে গম পোৱা নাছিলোঁ দলে মোকো কৈছিলে কি যিকোনো সমষ্টি হ'ব পাৰে মই সকলোৱে জানে যে 3টা সমষ্টিৰ পৰা ৰাইজে আমাক বিচাৰিছিল আৰু মই ভাল পালোঁ যে দলে আজি এটা সিদ্ধান্ত ল'লে যাৰ ফলত আমি এইকেইটা দিনৰ পৰা আমি যোৰহাট আৰু লগতে যেহেতু আমাৰ অন্যতম আমাৰ সমষ্টি প্ৰাৰ্থী তালিকা ঘোষণা হৈছে চাৰিওফালে গৈ আমি দলটোক শক্তিশালী কৰিবলৈ আগবাঢ়ি যাম ইফতাৰ কৰি থকা অৱস্থাত এই বাতৰি পাইছোঁ নিশ্চয় নেতাজনে আমাক কবুল কৰিছে আমাক একচেপ্ট কৰিছে আৰু সেইকাৰণে আজি এই সময়খিনিত ভাল সময়খিনিত এই খবৰটো পাইছোঁ সকলো জাতি জনগোষ্ঠীৰ সমৰ্থনত ইয়াত কংগ্ৰেছ পাৰ্টি জিকিব বুলি আজি যিদৰে মানুহৰ সকলোৰে সমৰ্থন পাইছোঁ সেই কথাত পতিয়ন গৈছোঁ যোৱাকালি আমি যিখন সভা কৰিছিলোঁ সেই সভাখন ইউডিএফৰ সমষ্টিৰ আপোনাৰ বিধায়ক আছে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো টাপা জিকিছে কিন্তু আমি ভাবাতকৈ বহু মানুহ আহিছে আৰু গোটেই মানুহখিনি আমাৰ অচিনাকি সেই ইউডিএফৰ সমৰ্থক লোকসকলে কৈছে যে আপোনালোক কংগ্ৰেছ ইমান দিন ক'ত আছিল কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি আপোনাৰ প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত লৈছোঁ কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াক যদি আমি প্ৰত্যাখ্যান নকৰোঁ তেতিয়াহ'লে অত্যাচাৰী এই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব এই কথাখিনি মৰ্মে ইয়াৰ ডুবুৰীবাসী ৰাইজে গম পাইছে আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণে আজি আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিবলৈ সিদ্ধান্ত লৈছে আমাকে সর্বভারতীয় কংগ্রেস মনোনীত করেছেন এবং ধন্যবাদ জানাই আমার শিলচর জেলা কংগ্রেস কমিটির মাননীয় সভাপতি অভিজিৎ পাল প্রদেশ কংগ্রেস কমিটির সভাপতি ভূপেন বরাজি দেবব্রত শইকীয়াজি রকিবুলজি সহ চাওক নিৰ্বাচনৰ পৰিকল্পনা আমি বহুদিনৰ পৰা আমি তৃণমূল স্তৰত কাম কৰি আছোঁ আৰু পৰ্যায়ক্ৰমে সেইবিলাক আমি মানুহৰ মাজলৈ লৈ গৈ আছোঁ আৰু পৰিকল্পনা বুলিবলৈ কি অসমৰ ৰাইজে দেখি আছে বৰপেটাৰ ৰাইজে দেখি আছে বৰ্তমানৰ সময়ত যিখন চৰকাৰ চলি আছে আৰু সেই চৰকাৰখনে কি ধৰণে মানুহক সকাহ দিছে বা কি ধৰণে ৰাইজৰ কাৰণে কাম কৰিছে টিভিৰ পৰ্দাৰ কামবোৰ বেলেগ ধৰণৰ হৈ আছে আৰু সঁচা অৰ্থত তৃণমূল স্তৰত কামবোৰ বেলেগ হৈ আছে গতিকে এই কথাবিলাক থাকিব আৰু আমি ৰাইজৰ কণ্ঠস্বৰ হৈ পেলাই ৰাইজৰ লগত থাকি ৰাইজৰ যিবোৰ মনৰ বেদনা আছে সেই কথাবোৰ লৈ পেলাই আমি আগবাঢ়িম অত্যন্ত আনন্দিত আৰু সদাল সকলোৱে দেখিছে মই টিকেট বিচাৰি ক'তো যোৱা নাই মই মাত্ৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়ৰ ওচৰলৈ গৈছিলোঁ মই প্ৰথমতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীকে ভিতৰ কৰি সকলো বিষয়ববীয়াক মোৰ পিনৰ পৰা শ্ৰদ্ধা নিবেদিত মই প্ৰথমেই আমাৰ নেতৃত্বলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু
সমূহ গুৱাহাটীবাসী ৰাইজৰ পৰা, গুৱাহাটী সমষ্টিৰ বৃহত্তৰ গুৱাহাটী সমষ্টিৰ ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ, দলীয় কৰ্মীসকলৰ পৰা সহযোগিতা বিচাৰিছোঁ, আমাৰ যিসকল প্ৰবীণ নবীন যিসকল নেতা আছে সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ। মোৰ বিশ্বাস আৰু সংবাদকৰ্মী সকলো নিৰপেক্ষ মই সহযোগিতা কামনা কৰিছোঁ, সকলোৱে যাতে আমাক আগুৱাই লৈ যায়। আৰু মই মোৰ নিজস্ব এটা দৰ্শন আছে, সেই দৰ্শনটো লৈ যিহেতুকে নৰ্থ ইষ্টৰ হাব গুৱাহাটীত গোটেই নৰ্থ ইষ্টৰ মানুহখিনি গুৱাহাটীলৈ আহে, গতিকে গুৱাহাটীত এটা এনভাইৰনমেণ্ট আমি মানে আজিৰ তাৰিখত মানে দেখিবলৈ পোৱা নাই। অভাৰব্ৰিজ হৈছে, কিন্তু আজি যদি চাই ভাৰতবৰ্ষৰ ভিতৰতে গুৱাহাটী যদি লেতেৰা চিটিৰ ভিতৰত কয়, গুৱাহাটী এখন আজি হেৰি হৈছে। গতিকে বিভিন্ন সমস্যা আছে, মই পৰ্যায়ক্ৰমে গোটেই সমস্যাবিলাক লৈ যাম। মোৰ প্ৰথম আৰু শেষ এটা মানে সংকল্প আছে যে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা, মানুহে স্বাধীনভাৱে সিদ্ধান্ত ল'ব পৰা। গুৱাহাটীবাসী ৰাইজৰ আজিৰ তাৰিখত অভাৰব্ৰিজ হৈছে, কিন্তু গলিয়ে গলিয়ে যদি আপোনালোক যায়, গোটেই গলিত কদৰ্য অৱস্থা। মই বেছি দূৰলৈ যাব নালাগে, কমাৰ্চ কলেজৰ বেক চাইডে যদি ভাস্কৰ নগৰত যায়, আপুনি কংগ্ৰেছে বনাই থৈ দিয়া ৰাস্তা আৰু ড্ৰেইনকেইটাৰ বাদে মানুহ যেনেকৈ আছে, তাত এজন সুস্থ মানুহ থাকিলে অতি কম সময়ত বেমাৰত পৰিব। এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ।